4 বজাত তাৰপিছতে খালোঁ আমি চাহ ৰুটিৰ লগত গুড় আৰু ৰুটি দি চাহ খালোঁ। খোৱাৰ পিছতে মই কামত বহিলোঁ, ব্লাউজ চিলাই ডেলিভাৰী দিবলৈ গ'লোঁ ঘৰত। আৰু আহোঁতে বজাৰ কৰি আহিলোঁ, বজাৰলৈ গ'লোঁ, বৰষুণত তিতি বজাৰ কৰিলোঁ। ছাতি লৈ গৈছিলোঁ, মানে অলপ বৰষুণ দি আছিলে। বজাৰ কৰিলোঁ, পাচলি চাচলি বজাৰ কৰি আনিলোঁ। আনি পেলাই ঘৰত মাছ মাংস কিবা কিবি কিনি আনিছে। মই মাছ মাংস বজাৰলৈ নাই যোৱা। আৰু বনাই আছে, মই আৰামত বহি খাম। মই মানে বেলেগ কাম কৰিছোঁ ঘৰৰ, আৰু খানা বনাইছে। মানে মই যদি পাকঘৰত সোমাই থাকোঁ, মোৰ বেলেগ কামবোৰ থাকি যায়। সেইকাৰণে মই আজি চাৰ্চলৈ যোৱাই নহ'লে, কিয়নো মোৰ বুটিক্সৰ কাম আছে দিবলগীয়া। সেইকাৰণে নগ'লোঁ, ঘৰতে আছোঁ। আৰু মানে খানা বনাই আছে, মই বেলেগ কাম কৰি আছোঁ, কাপোৰ চিলাই আছোঁ মানে। আৰু ঘৰ চাফা কৰোঁ, এতিয়া কাপোৰ চিলাওঁ, বেলেগ কামবোৰ কৰোঁ পটাপট। আকৌ আবেলি এফালে ওলাই যাব লাগিব। এনেকৈ আৰু দিনটো আমাৰ পাৰ হৈ যায়। বহুত কাম, আমি বহিবলৈ দেওবাৰৰ দিনটোতো ছুটি নাপাওঁ, ৰেষ্ট নাই। ভাত বনাই আছা দেই, আজি মোৰ ৰেষ্ট ডে। একদম বিশৃংখল পাকঘৰ। কি বনাই আছা? মাছ ফ্ৰাই কৰিবা নে বইল? কি বনাইছা? পোলাও বনাবলৈ জনা হৈ গ'ল আৰু দেই। আৰু ইয়াত কি বনাইছা? বইল পৰ্ক। ধোঁৱা লাগি গৈছেগে মোৰ মোবাইলত। বইল পৰ্ক খাই চাওঁ দিয়া। একদম পুৰা বনাব জনা হৈ গ'ল দেই, একেবাৰে ভাল ৰান্ধনি হৈ গ'ল। কাৰোবাক লাগে যদি ক'ব, বিয়া চিয়া সকামত বনাবলৈ মাতিব দেই। আন্ধাৰ হৈছে, কেনেকুৱা ধুনীয়া টেক্সচাৰ। খাই চাওঁ দেই। খাবা নেকি? মজা। নিমখ অকণ বেছি হ'ল নি বাৰু? ডাইনিঙতো আছে বোলে। ডাইনিঙত কি আছে চাওঁচোন। ৱাও, এয়া কি? কি হেৰা? কি হয়? চিকেন ফ্ৰাই।